বিলাসীপাড়াত আমি দি থৈ যাম। অৰ্থাৎ 18,000 মহিলা আৰু 10,000 টকা কৰি আমি যেতিয়া বিতৰণ কৰিম, গোটেইবিলাক লগ লাগি কিমান হ'ব? 18 কোটি টকা। অসমত আমি এই আঁচনিখন 32 লাখ মহিলাক মাজত আমি বিতৰণ কৰিছোঁ। 32 লাখ মহিলাক 10,000 টকাকৈ দিলে আমাক কিমান টকা লাগিব? 3,200 কোটি টকা। আৰু আপোনালোকে জানি ভাল পাব যে চৰকাৰে 3,200 কোটি টকা বিলাব, কিন্তু এই আঁচনিত এজনো পুৰুষ নাই। 100% অকল মহিলাই এই টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। আমাৰ অসমত মহিলাসকলৰ কাৰণে ইমান ডাঙৰ আঁচনি আগতে কেতিয়াও কোনেও লোৱা নাছিলে। অসমৰ ইতিহাসত এইখনেই হ'ল আটাইতকৈ মহিলাসকলৰ কাৰণে আৰম্ভ কৰা আটাইতকৈ ডাঙৰ আঁচনি, আটাইতকৈ অভিলাষী আঁচনি। সমান্তৰালভাৱে মহিলা উদ্যমিতাৰ লগতে আমি অৰুণোদয় আঁচনিও দিছোঁ, আৰু অৰুণোদয় আঁচনিৰ জৰিয়তেও 40 লাখ মহিলা উপকৃত হৈছে। আগতে কোনো চৰকাৰে অকল মহিলাৰ কাৰণে কেতিয়াও ইমান ডাঙৰ আঁচনি গ্ৰহণ কৰা নাছিলে। আজি আমাৰ বিলাসীপাড়াত 18,000 মহিলা এই সভাত আহি উপস্থিত হৈছে। আগতে বিলাসীপাড়াত মহিলাৰ ইমান ডাঙৰ মিটিং হৈছিলে নেকি? কেতিয়াবা ইমান ডাঙৰ মিটিং হৈছিলে নেকি? কেতিয়াও হোৱা নাই। কাৰণ মহিলাৰ কাৰণে আগতে কোনো চৰকাৰে ইমান ডাঙৰ আঁচনি গ্ৰহণ কৰা নাছিলে। আজি আমাৰ এই আঁচনিখনৰ আৰম্ভণি, এই আঁচনিখন আমি বহুত দূৰলৈকে লৈ যাম। আজি হৈছে আৰম্ভণি। আজি আমি যি 10,000 টকা পাম, এয়া হৈছে প্ৰথম। কিন্তু আমি যদি চৰকাৰে বিচৰা ধৰণে কাম কৰি যাওঁ, তেতিয়াহ'লে আগলৈকে গৈ এই আঁচনিখনৰ পৰা আমি আৰু বহুত বেছি উপকৃত হ'ব পাৰিম। এই আঁচনিখনৰ লক্ষ্য কি? এই আঁচনিখনৰ লক্ষ্য হ'ল যে আমাৰ অসমৰ মহিলা সমাজক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰ উপাৰ্জন মাহত 1 লাখ টকা হ'ব লাগে। আৰু 1 লাখ টকা যদি আমি মহিলাসকলক উপাৰ্জন কৰাৰ সুবিধা দিব পাৰোঁ, তেনেহ'লে আমাৰ মহিলাসকল আত্মনিৰ্ভৰ হৈ উঠিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় আত্মনিৰ্ভৰ ভাৰত। আমি কওঁ আত্মনিৰ্ভৰ অসম। কিন্তু আত্মনিৰ্ভৰ ভাৰত